Hello everyone and happy new year to you all. And আজি আমি এটা নতুন চ্যাপ্টার স্টার্ট কৰিম কোঅর্ডিনেশন কেমিস্ট্রি. কোঅর্ডিনেশন কেমিস্ট্রি কোনটো টপিক স্টার্ট কৰিবলৈ গৈ আছো আইসোমারাইজিম ইন কম্পাউন্ডস. না আইসোমারাইজিম যেটা কওঁ আইসো ওয়ার্ডটোৰ মিনিং হৈছে সেম আৰু মারিজিম মার ওয়ার্ডটোৰ মিনিং হৈছে মলিকিউল. তো যেতিয়া আমি আইসোমারাইজিম বুলি কওঁ আইসোমারাইজিম মানে কি আমাৰ যোনটো মলিকুলাৰ ফৰ্মুলাটো সেম থাকে. মলিকুলাৰ ফৰ্মুলাটো সেম মানে কি যে তোমাৰ কোবাল্ট ইয়াতো এটা আছে এমোনিয়া পাঁচটা ব্ৰোমিন এটা ইয়াতো ব্ৰোমিন সালফেট সব সেম থাকিব. কিন্তু ইহঁতৰ কি হ'ব পাৰে স্ট্ৰাকচাৰেল ফৰ্মুলাটো বেলেগ হ'ব পাৰে. যেনে ব্ৰেকেটৰ বাহিৰত আছে সালফেট হয়নে, ইয়াত আকৌ ব্ৰেকেটৰ ভিতৰত আছে সালফেটটো, কিন্তু ব্ৰোমিনটো বাহিৰত থাকি গ'ল. সো সেইবিলাক মলিকুলছক আমি কি বুলি কওঁ আইসোমাৰ্ছ বুলি কওঁ. তাৰ আইসোমাৰ্ছ দুটা টাইপৰ হ'ব পাৰে. কিছুমান থাকে ষ্টিৰিঅ' আইসোমাৰ্ছ আৰু কিছুমান থাকে ষ্ট্ৰাকচাৰেল আইসোমাৰ্ছ. ষ্ট্ৰাকচাৰেল আইসোমাৰ্ছ কি হ'ব পাৰে আয়নাইজেশ্যন আইসোমাৰ, হাইড্ৰেট আইসোমাৰ, লিংকেজ আৰু কোঅৰ্ডিনেশ্যন আইসোমাৰ্ছ. কিন্তু আমি যদি ষ্টিৰিঅ' আইসোমাৰ যদি চাওঁ ষ্টিৰিঅ' আইসোমাৰ্ছ আমি কি পাম জিঅ'মেট্ৰিকেল আৰু অপটিকেল. ষ্ট্ৰাকচাৰেল আইসোমাৰ্ছ মানে কি ষ্ট্ৰাকচাৰেল ফৰ্মুলাটোৱে বেলেগ হয়নে, ষ্ট্ৰাকচাৰেল ফৰ্মুলাটোৱে বেলেগ মানে এটা এটম বেলেগটো এটমৰ লগত বেলেগ পজিশ্যনত লাগি আছে. তো সেইটো ক্ষেত্ৰত কি হৈ যায় স্ট্রাকচারাল আইসোমার্স হৈ আছে, গোটেই স্ট্রাকচার বেলেগ. বাট স্টিরিঅ' আইসোমার্সত কি হৈ যায় বন্ডটোৰ ওৰিয়েণ্টেশ্যনটো বেলেগ থাকে. সাপোজ মোৰ হাত দুখন এনেকৈ ষ্ট্ৰেইট আছে, যেতিয়া মই স্টিৰিঅ' আইসোমাৰ্ছ বুলি ক'ম ওৰিয়েণ্টেশ্যনটো বেলেগ কৰি দিলোঁ, লাইক এখন হাতখন ওপৰত লৈ গ'লোঁ. তো মলিকুলাৰ মানে কি হৈ যায় স্টিৰিঅ' আইসোমাৰ্ছত মলিকুলাৰ ফৰ্মুলা সেম. ইনফেক্ট তোমালোকৰ যোনটো স্ট্ৰাকচাৰেল ফৰ্মুলাটো সেম থাকিব, বাট ওৰিয়েণ্টেশ্যন উইল বি ডিফাৰেণ্ট. বাট ওৰিয়েণ্টেশ্যন ইজ ডিফাৰেণ্ট, ওৰিয়েণ্টেশ্যনটো বেলেগ হৈ যায়. কিন্তু যেতিয়া আমি স্ট্ৰাকচাৰেল আইসোমাৰ্ছ বুলি কওঁ স্ট্ৰাকচাৰেল ফৰ্মুলাও বেলেগ হৈ যাব. তাৰমানে তাৰে ভিতৰত আমি প্ৰথমটো ডিছকাছ কৰিবলৈ গৈ আছোঁ, সেইটো হৈছে আয়নাইজেশ্যন আইসোমাৰ্ছ. অ'কে, চ' আয়নাইজেশ্যন আইসোমাৰ্ছত চোৱা এটা এক্সাম্পল লৈছোঁ. এই এক্সাম্পলটোত যদি তোমালোকে চোৱা স্কুৱেৰ ব্ৰেকেটৰ ভিতৰত যোনটো কম্পাউণ্ড আছে কোবাল্ট, এমোনিয়া পাঁচটা আৰু ব্ৰোমিন, এই বস্তু দুটা হৈছে লিগান্স. অ'কে, তো লিগান্সৰ কি আছে স্কুৱেৰ ব্ৰেকেটটোৰ ভিতৰত আছে, কোঅৰ্ডিনেশ্যন স্পেয়াৰটোৰ ভিতৰত আছে. চ' কোঅৰ্ডিনেশ্যন কম্পাউণ্ডছৰ যিমানখিনি প্ৰপাৰ্টিজ থাকে যেনে কালাৰ, মেগনেটিক প্ৰপাৰ্টিজ বা কিছুমান কেমিকেল ৰিয়েকশ্যনছ অলছ' বা কেমিকেল প্ৰপাৰ্টিজ অলছ' এই গোটেইখিনি আহে এই বস্তুটোৰ কাৰণে. বাহিৰত যোনটো থাকে এইটোক আমি কাউণ্টাৰ আয়ন বুলি কওঁ. কিয় কাউণ্টাৰ আয়ন বুলি কয় ইয়াক, কাৰণ এই কম্পাউণ্ডটোৰ ওপৰত চাগে এটা +2 চাৰ্জ এটা আহি আছে আৰু সেই +2 চাৰ্জটো বেলেঞ্চ কৰাৰ কাৰণে সালফেট লগাই দিয়া হৈছে, সালফেট যাৰ চাৰ্জটো হৈছে -2. ঠিক তেনেকৈ তলৰ কম্পাউণ্ডটো যদি চোৱা ইয়াত চাগে অভাৰঅল চাৰ্জ এটা +1 আহি আছিলে আৰু তাকে আমি কাউণ্টাৰ মানে বেলেঞ্চ কৰিবলৈ আমি কি লগাই আছোঁ ব্ৰোমিন -1 এটা লগাই আছোঁ. না ইয়াতে কি হ'ব যেতিয়া এই বস্তুটো ডিছ'চিয়েট কৰি দিয়া হ'ব, পানীত দি দিলোঁ, পানীত দিয়াৰ লগে লগে যেতিয়া ডিছ'চিয়েট হ'লে কি হ'ব CONH3 ব্ৰোমিন, এই সালফেটটো ওলাই যাব SO4 -2, সেইটো ওলাই গ'ল. ঠিক তেনেকৈ তলত যদি তোমালোকে চোৱা তলত কি হ'ব পানী দি দিয়াৰ লগে লগে ইউ ডিছ'চিয়েট হৈ যাব কোবাল্ট NH3 SO4 প্লাছ Br -1 ডিছ'চিয়েট হৈ যাব. ডিছ'চিয়েট হোৱাৰ পিছত আমি আয়নছবিলাক বেলেগ বেলেগ পাম. এইটো আমি ডিটেকশ্যন কেনেকৈ কৰিম, ডিটেকশ্যন কৰাৰ কাৰণে আমি কি কৰিম এই কম্পাউণ্ডটোৰ লগত যদি আমি বেৰিয়াম ক্লৰাইড দি দিওঁ BaCl2, বেৰিয়াম ক্লৰাইড এটা সল্ট হয়, সলিউশ্যন বনাই পেলাই যেতিয়া ইয়াত দি দিম ডিছ'চিয়েট হ'ব, ডিছ'চিয়েট হৈ পেলাই বেৰিয়াম 2+ বনিব and 2Cl- বনিব. এই যোনটো বেৰিয়াম +2টো আছে বেৰিয়াম +2 ইয়াৰ সালফেটটোৰ লগত ৰিয়েকশ্যন কৰিব. ঠিক আছে, so barium +2 will react with the sulfate, reaction কৰি কি বনাব BaSO4 বনাব, যোনটো এটা হোৱাইট ইনসলিউবল প্ৰেচিপিটেট বুলি আমি ক'ব পাৰোঁ. এটা ইনসলিউবল প্ৰেচিপিটেট. ডাইলুট HNO3 দিয়া সলিউবল নহয়, প্ৰেক্টিকেলত কৰি চাই বস্তুটো যেতিয়া সালফেট থাকে বেৰিয়াম ক্লৰাইড সলিউশ্যন দিলে প্ৰেচিপিটেট পৰি যায়. এয়ে হৈছে প্ৰেচিপিটেটটো বেৰিয়াম সালফেটৰ প্ৰেচিপিটেট. সেকেন্ড স্ট্ৰাকচাৰটো যদি চোৱা ঠিক আছে দুইটা আইসোমাৰ হয়, কি আইসোমাৰ আয়নাইজেশ্যন আইসোমাৰ্ছ, বিকজ দে গিভ ডিফাৰেণ্ট আয়নছ ইন একোৱাছ সলিউশ্যন. আয়নাইজেশ্যন কোৱাৰ কাৰণটো কি আয়নছ বেলেগ বেলেগ দিব, ইয়াত সালফেট দি আছে তো ইয়াত ব্ৰোমিন দি আছে,
সেকেন্ড কম্পাউন্ডটো আকৌ কি হ'ব তুমি যদি ইয়াৰ লগত AgNO3 যদি দি দিয়া সিলভাৰ নাইট্ৰেট ভাঙি পেলাই কি দিব Ag+ দিব আৰু NO3 মাইনাস দিব যদি সিলভাৰ ওলাব সেই সিলভাৰটোৱে ব্ৰোমিনৰ লগত ৰিএকচন কৰিব সো Ag+ এ ব্ৰোমিনৰ লগত ৰিএকচন কৰি পেলাই কি বনাব AgBr বনাব AgBr টো প্ৰবাবলি এটা কাৰ্ডি yellow precipitate হয় তোমালোকে কৰিছিলা প্ৰ্যাকটিক্যালত যে যদি ক্লোৰাইড যদি থাকে তাত যদি সিলভাৰ নাইট্ৰেট দি দিয়া কাৰ্ডি হোৱাইট PPT পায় এত ক্লোৰিন থাকিলে সিলভাৰ নাইট্ৰেটে ৰিএকচন কৰি পেলাই AgCl বনালে হেতেন AgCl will be a কাৰ্ডি হোৱাইট PPT যেটোকে আমি ব্ৰোমিন লৈছো তো ব্ৰোমাইডৰ লগত ৰিএকচনটো কৰিছে AgBr বনি আছে কাৰ্ডি yellow PPT সো এনেকে আমি এই দুটা কম্পাউণ্ডক ডিস্টিংগুইশ কৰিব পাৰো এক্সামত এনেকুৱা কোৱেশ্চন আহে এক্সামত ইউজুৱেলি কি আহে কয় যে এই দুটা কি হয় কি আইসোমাৰ্স দেখায় তো আমি কম যে এই দুটা আয়নাইজেশন আইসোমাৰ্স দেখায় কিয় দেখায় বিকজ দে উইল গিভ ডিফারেন্ট আয়ন্স অন আয়নাইজেশন ইন ওয়াটার সেকেন্ড কোৱেশ্চনটো আহে আমি ইহতক ডিস্টিংগুইশ কেনেকৈ কৰিম বা কোনে কাৰ লগত ৰিএকচন কৰিব আমাক খুদিব পাৰে যে ই সিলভাৰ নাইট্ৰেটৰ লগত ৰিএকচন কৰিব নে বেৰিয়াম ক্লোৰাইডৰ লগত ৰিএকচন কৰিব তো আমাৰ সালফেটটো চাই পেলাই আমি কম যে বেৰিয়াম ক্লোৰাইডৰ লগত কৰিব বা আমাক খুদিব পাৰে যে ই কিহৰ লগত কৰিব সিলভাৰ নাইট্ৰেটত কৰিব নে বেৰিয়াম ক্লোৰাইডৰ লগত কৰিব তো আমি ব্ৰোমিনটো দেখি পেলাই কম যে ই কাৰ লগত কৰিব সিলভাৰ নাইট্ৰেটৰ লগত কৰিব সো এনেকুৱা টাইপৰ কোৱেশ্চনছ আহিব পাৰে নেক্সট আমি ষ্টাডি কৰিম হাইড্ৰেট আইসোমাৰ্স কি হয় হাইড্ৰেট মানে ওয়াটাৰ বুজাইছে হাইড্ৰেট ৱৰ্ডটোৰ মিনিং হৈছে ওয়াটাৰ তো ইয়াতে কি হৈ যায় কোঅৰ্ডিনেশন স্কয়াৰ ব্ৰেকেট যেটো থাকে কোঅৰ্ডিনেশন স্পেয়াৰটো থাকে স্কয়াৰ ব্ৰেকেটৰ ভিতৰত ওয়াটাৰ মলিকুলছৰ নাম্বাৰছটো বেলেগ বেলেগ থাকে তোমালোকে চোৱা ক্ৰোমিয়াম ওয়াটাৰ মলিকুল 6টা ইয়াত 5টা কিন্তু এটা বাহিৰত আছে ইয়াত 4টা কিন্তু দুটা বাহিৰত আছে তো ওয়াটাৰ মলিকুল সবতে 6টা আছে ক্লোৰিন 3টা 2 + 1 3 2 + 1 3 তো মলিকুলাৰ ফৰ্মুলা সেম এটম সব একে আছে বাট স্ট্ৰাকচাৰটো বেলেগ স্ট্ৰাকচাৰ কি বেলেগ ওয়াটাৰ মলিকুলছৰ নাম্বাৰছ ভিতৰত আৰু বাহিৰত একেটত বেলেগ বেলেগ থাকিব পাৰে এনেকুৱা কম্পাউণ্ডছ বিলাকক আমি কি বুলি কম হাইড্ৰেট আইসোমাৰ্স বুলি কম না এই যে হাইড্ৰেট আইসোমাৰ্স হয় ইহতৰ কালাৰ বেলেগ বেলেগ যেনেকৈ এই কম্পাউণ্ডটোৱে কালাৰ দেখাব ভায়োলেট এই কম্পাউণ্ডটোৱে কালাৰ দেখাব ব্লু গ্ৰীন আৰু এই কম্পাউণ্ডটোৱে কালাৰ দেখাব ডাৰ্ক গ্ৰীন কালাৰ বেলেগ বেলেগ দেখুৱা কাৰণটো কি তোমালোকে যদি চোৱা ইয়াত 6টা ওয়াটাৰ মলিকুল আছে ইয়াত 5টা ওয়াটাৰ মলিকুল আছে ইয়াত 4টা ওয়াটাৰ মলিকুল আছে তো ইহতৰ মাজত যোনটো ডি অৰবিটেলৰ স্প্লিটিংটো হ'ব স্প্লিটিংটো বেলেগ বেলেগ হ'ব হয় না নহয় কাৰণ তো ইহতৰটো যোনটো আমাৰ স্পেক্ট্ৰোকেমিক্যাল সিৰিজ থাকে ইহতৰ স্প্লিটিং ক্যাপাসিটি সবৰে বেলেগ বেলেগ যেনেকৈ ওয়াটাৰ আৰু ক্লোৰিন যদি চোৱা ক্লোৰিন ইয়াতে ক্লোৰিন আছে ক্লোৰিনটো এটা উইক ফিল্ড লিগান্ড হয় ওয়াটাৰটো তাৰ কম্পেৰিজন অলপ ষ্ট্ৰং ফিল্ড লিগান্ড হয় ইয়াত 6টা আছে ইয়াত 5টা আছে ইয়াত 4টা আছে তো স্প্লিটিংটো বেলেগ বেলেগ হ'ব ডি অৰবিটেল যেটা স্প্লিট হ'ব ঠিক আছে তো যোনটো তোমাৰ স্প্লিটিং হয় স্প্লিটিংটো সবতে বেলেগ বেলেগ ইয়াত যদি গ্যাপটো অলপ কম আছে ইয়াত হেতু গ্যাপটো বেছি হ'ব পাৰে ইয়াত গ্যাপটো হেতু আৰু অলপ বেছি হ'ব পাৰে বা ইয়াত হেতু কম বেছি আছিল ইহতৰ তাতে কমি যাব পাৰে সেই গ্যাপিংটো বেলেগ বেলেগ হোৱাৰ কাৰণে কালাৰটো বেলেগ বেলেগ দেখায় কিন্তু আমি কি মনত ৰাখিব লাগিব এটা কালাৰটো মনত ৰাখিব লাগিব আৰু ইহতক কি বুলি কয় দে আৰ নোন এজ হাইড্ৰেট আইসোমাৰ্স ইমানখিনি মনত ৰাখিলে হ'ল আমাক ইমান ইনডেপথ কথা নুহুদে ঠিক আছে নেক্সট আমি ষ্টাডি কৰিম লিংকেজ আইসোমাৰিজম হয়নে এটো আছিল লিংকেজ আইসোমাৰিজম লিংকেজ লিংক তোমালোকে যদি চোৱা ইয়াত NO2 গ্ৰুপ দিয়া আছে আৰু ইয়াত কি দিয়া আছে ONO এটোক আমি কি বুলি কম নাইট্ৰিটো N বুলি কম আৰু এটোক আমি কি বুলি কম নাইট্ৰিটো O বুলি কম ইয়াত কোবাল এমোনিয়া 5টা NO2 এটো NO2 ক্লোৰিন সব একে আছে the difference is linkage ইয়াত কোবাল্টৰ লগত এইটো লিগান্ড লাগি আছে NO2 সেইকাৰণে আমি NO2 লিখিছো নাইট্ৰজেনটো কোবাল্টৰ লগত লিংক হৈ আছে লাইক দিস কিন্তু ইয়াত কি হৈ আছে কোবাল্টৰ লগত অক্সিজেনটো লিংক হৈ আছে যদিও এটো নাইট্ৰো গ্ৰুপ হয় N ডাবল বন্ড O অক্সিজেনৰ লগত এবাৰ কোন কোবাল্ট লিংক হৈ আছে সো লিংকেজ টু বেলেগ বেলেগ মেটালৰ লগত দিস ইজ দা মেটাল ওকে দিস ইজ দা মেটাল
মেটেলৰ লগত লিগাণ্ডৰ লিংকেজটো বেলেগ সেইকাৰণে ইয়াক আমি কি বুলি কওঁ লিংকেজ আইসোমাৰ্ছ বুলি কওঁ এই দুটা লিগাণ্ডক আমি কি বুলি কওঁ এম্বিডেন্টেড লিগাণ্ডছ এম্বিডেন্টেড লিগাণ্ডছ বুলি কওঁ ইয়াক আমি কি বুলি কওঁ এম্বিডেন্টেড লিগাণ্ডছ লিগাণ্ডছ এম্বিডেন্টেড কিতিয়া হয় যেতিয়া হিয়তৰ ডোনৰ এটম এটা নহয় ডোনৰ এটম দুটাও হ'ব পাৰে but at one time only one of the donor atom is linked to the metal দুইটাই সমানে মেটেলৰ লগত লিংক কৰিব নোৱাৰে এটা সময়ত only এটাহে লিংক কৰিব পাৰে অক্সিজেনে যদি লিংক কৰিছে নাইট্ৰজেনে নোৱাৰে নাইট্ৰজেনে যদি লিংক কৰিছে অক্সিজেনে নোৱাৰে এনেকুৱা টাইপৰ লিগাণ্ডছ বিলাকক আমি কি বুলি কওঁ এম্বিডেন্টেড লিগাণ্ডছ বুলি কওঁ ঠিক আছে ইয়াৰ পিছত লাষ্টৰ যোনটো ষ্ট্ৰাকচাৰেল আইসোমাৰ আছিলে কোঅৰ্ডিনেশ্যন আইসোমাৰ্ছ এবাৰ আমি কোঅৰ্ডিনেশ্যন আইসোমাৰ্ছটো ডিসকাশন কৰিম কোঅৰ্ডিনেশ্যন আইসোমাৰ্ছত কি হৈ যায় যেটো কেটায়ন থাকে আৰু এনায়ন থাকে দুইটাই কোঅৰ্ডিনেশ্যন স্পেয়াৰৰ ভিতৰত থাকিব ঠিক আছে কমপ্লেক্স হয় তাৰমানে কোঅৰ্ডিনেশ্যন কমপ্লেক্স কেটায়ন কোঅৰ্ডিনেশ্যন কমপ্লেক্স এনায়ন কমপ্লেক্স কেটায়ন কমপ্লেক্স এনায়ন দুইটাই কোঅৰ্ডিনেশ্যন কম্পাউণ্ড ইয়াতে কেটায়ন এনায়নটো আগৰবাৰত আমি সিম্পল লৈছিলো হয়নে কাউন্টাৰ আয়নটো এবাৰ আমি কমপ্লেক্স লৈ আছো কোঅৰ্ডিনেশ্যন আইসোমাৰ্ছত কি হৈ যায় মেটেলটো পজিশন কেটা চেঞ্জ কৰি দিয়া হয় ইয়াত কোবাল্ট আছিলে কোবাল্টটো ইয়াত এনায়নত গুছি আহিলে আগতে কেটায়নত আছিলে এটা এনায়নত গুছি গল হয়নে সাইনাইডৰ লগত এটো আগত যত এমোনিয়াৰ লগত আগতে কোবাল্ট আছিলে ক্ৰোমিয়ামটো ইবাৰ ইয়াত গুছি আহিলে আগতে এনায়ন হৈ আছিলে ইয়াত কেটায়নৰ লগত আনি দিয়া হৈছে ইয়াক সো এনেকুৱা টাইপৰ কম্পাউণ্ডছ বিলাকক আমি কি বুলি কওঁ কোঅৰ্ডিনেশ্যন আইসোমাৰ্ছ বুলি কওঁ মানে মেটেলৰ পজিশনটো আদলা বদলি কৰি দিছো আমি প্ৰথমতে হি কমপ্লেক্স কেটায়নত আছিলে কমপ্লেক্স এনায়নত লৈ গলো ইয়াৰে কোড আছিলে কমপ্লেক্স এনায়নত আছিলে কমপ্লেক্স কেটায়নলৈকে লৈ আনিলো এটোক আমি কি বুলি কওঁ কোঅৰ্ডিনেশ্যন আইসোমাৰ্ছ বুলি কওঁ ঠিক আছে নেক্সট ক্লাছত আমি ডিসকাস কৰিম স্টিৰিও আইসোমাৰ্ছ সো থ্যাংক ইউ এণ্ড হেভ এ নাইস ডে